পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ মুখ্য সংবাদ, দেশত সৃষ্টি হোৱা যুদ্ধ পৰিস্থিতিৰ মাজতেই 11 মে দেওবাৰে পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। ৰাজ্যৰ মুঠ 27খন জিলাৰ 39টা স্থানত আজি ভোট গণনা হৈছে। যোৱা 2 আৰু 7 মে দুটা পৰ্যায়ৰ ভিতৰত প্ৰথম পৰ্যায়ত 14খন আৰু দ্বিতীয় পৰ্যায়ত 13খন জিলাত অনুষ্ঠিত হৈছিল ভোট গ্ৰহণ প্ৰক্ৰিয়া। চিপাঝাৰত পোষ্টেল ভোটৰ গণনা। চিপাঝাৰত পুৱা 8 বজাৰ লগে লগেই পোষ্টেল বেলটসমূহৰ ভোট গণনা আৰম্ভ হৈ গৈছে। পোষ্টেল বেলটৰ ভোট গণনা অনুসৰি দেওমৰনৈ, টেঙাবাৰী আৰু জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী হেমন্ত ডেকাই সৰ্বমুঠ লাভ কৰিছে 23টা ভোট। ইয়াৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে মাত্ৰ এটা ভোট। ইফালে পাথৰিঘাট, দুনি জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী ৰূপালী দেৱীয়ে 7টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে মাত্ৰ এটা ভোট। পোষ্টেল ভোটত বিজেপি প্ৰাৰ্থী দুগৰাকী আগবাঢ়িছে। সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলা প্ৰশাসনো সাজু হৈছে ভোট গণনাৰ বাবে। বিশ্বনাথ জিলাত এইবাৰ মুঠ ভোটাৰ 4,77,927 গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ 2,37,836 গৰাকী আৰু মহিলা ভোটাৰ 2,37,083 গৰাকী, অনন্য 8 গৰাকী। জিলাখনত মুঠ ভোট কেন্দ্ৰ আছিল 747টা আৰু মুঠ গাঁও পঞ্চায়তৰ সংখ্যা 73খন। ইতিমধ্যে জিলাখনত মুঠ 73টা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ 23টাতে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে প্ৰাৰ্থী। বাকী 50টা আঞ্চলিক পঞ্চায়তৰ পদৰ বাবে 112 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। জিলাখন মুঠ 12খন জিলা পৰিষদৰ সদস্যৰ বাবে 28 জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে বিহালীৰ বুৰৈ জিলা পৰিষদখনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে মিত্ৰজোঁটৰ প্ৰাৰ্থী। গাঁও পঞ্চায়তৰ 730টা ৱাৰ্ডৰ 237টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে বাকী 493টা ৱাৰ্ডত 1312 জনে প্ৰতিদ্বন্দ্বিতা কৰিছে। আজি ৰাজ্যৰ মুঠ 39টা স্থানত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে। জিলাসমূহৰ সদৰৰ লগতে একাংশ সমজিলাতো এইবাৰ স্থাপন কৰা হৈছে ভোট গণনা কেন্দ্ৰ। সেই অনুসৰি 7খন জিলাত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ বাবে স্থাপন হৈছে 39টা কেন্দ্ৰ। জিলা পৰিষদৰ এই 360খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল বিভিন্ন ৰাজনৈতিক দলৰ সমৰ্থিত আৰু নিৰ্দলীয়ভাৱে মুঠ 1055 গৰাকী প্ৰাৰ্থীয়ে। আঞ্চলিক সদস্য পদৰ বাবে মুঠ আসনৰ সংখ্যা হৈছে 2192খন। ইয়াৰে মহিলাৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা হৈছে 1124খন। ইয়াৰে 165খন আসনত ইতিমধ্যে জয়ী হৈছে মিত্ৰজোঁটৰ প্ৰাৰ্থী। 21920খন হৈছে গাঁও পঞ্চায়তৰ মুঠ সদস্যৰ আসন। উল্লেখ্য, এইবাৰ পঞ্চায়ত সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱা নাই। গাঁও পঞ্চায়তৰ সদস্যৰ ভিতৰৰ পৰাই পঞ্চায়ত সভাপতি আৰু উপ-সভাপতি নিৰ্বাচন কৰা হ'ব। ইয়াৰে সভাপতি পদৰ বাবে মুঠ আসনৰ সংখ্যা আছে 2192খন। উপ-সভাপতি পদ হৈছে 2192খন। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।